কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি। এইবাৰ সঁচাকৈয়ে BTAD দখলৰ টাৰ্গেট লৈছে নেকি বিজেপিয়ে? নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 5দিনীয়া ভ্ৰমণসূচীৰে BTAD ঘোটালি ফুৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ সঁচাকৈয়ে BTR দখল কৰিব নেকি বিজেপিয়ে? কংগ্ৰেছৰ স্থিতি কি BTRত? এইবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই আগতে বাৰে বাৰে কৈছোঁ যে BTRৰ যুঁজটো কিহৰ কাৰণে হ'ব, যাতে BTRৰ ভাল হয়। যোৱাকালি তামোলপুৰতো পৰহি ওদালগুৰিতো মই বাৰে বাৰে এটা কথাই কৈছোঁ যে যুঁজখন এনেকুৱা হ'ব নালাগে যাতে BTRত শান্তিটো বিঘ্নিত হয়। আমি সকলো দলেই খেলিম, কিন্তু লক্ষ্যটো BTRৰ শান্তি প্ৰগতি, আৰু আমি কাৰো বিপক্ষে কৈ ইলেকশ্যন নেখেলোঁ। যোৱাকালি পৰহিও আপোনালোকে শুনিছে মোৰ ভাষণত, কাকো সমালোচনা কৰাৰ আমাৰ লক্ষ্য নহয়। আমাৰ এটাই লক্ষ্য যে 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দিছপুৰৰ BJP চৰকাৰ, আমাৰ কোকৰাঝাৰত প্ৰমোদ বড়ো চৰকাৰ, এই গোটেই যিটো আমাৰ কষ্ট আমি কৰিলোঁ, পৰিশ্ৰম কৰিলোঁ, তাৰ ফলত BTRত শান্তি আহিলে। দ্বিতীয় 5 বছৰত আমাৰ লক্ষ্য হ'ব যে শান্তিৰ সুযোগ লৈ যাতে প্ৰগতি আহে, বিকাশ আহে, সমৃদ্ধি আহে। আৰু এনেকে যদি এটা দশক শান্তি আৰু সমৃদ্ধি দুটা 5 বছৰ যদি কাল পাৰ হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ যে BTAD অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। সেইকাৰণে আমি ক'ৰবাত যে এই চিটৰ কাৰণে কাজিয়া কৰিম, অমুক কৰিম, সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল যে BTADত নতুন পলিটিকেল কালচাৰ এটা আনিব লাগে। কাজিয়া পেচাল কাৰো নাই, সকলোৱে মিলা মিছাকৈ ইলেকশ্যন খেলিছে। আৰু BTRত এবাৰ বন্দুক বাৰুদ নোহোৱাকৈ ডেমক্ৰেটিক ইলেকশ্যন এটাৰ খুব প্ৰয়োজন আছে, যে টকা পইচাৰো প্ৰলোভন নাথাকিব, বন্দুকৰো প্ৰলোভন নাথাকিব, ভয় শংকা নাথাকিব। এবাৰ যদি ডেমক্ৰেটিক ইলেকশ্যন এটা হয়, সকলো জাতি জনগোষ্ঠী ইজনে সিজনৰ ওচৰ চাপি আহিব। কাৰণ এজন মই বড়ো কেণ্ডিডেট, মোক বড়োৰ ভোটো লাগিব, অনাবড়ো ভোট লাগিব, মোক অনাবড়ো কেণ্ডিডেট, অনাবড়ো ভোটো লাগিব, বড়ো ভোটো লাগিব, হিন্দুৰো লাগিব, মুছলমানৰ লাগিব, খ্ৰীষ্টিয়ানৰ লাগিব। ইলেকশ্যনৰ সুযোগ লৈ সকলো মানুহৰ ওচৰ চাপি যাব। সেইকাৰণে এই ইলেকশ্যনটো আমি BTADৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ইলেকশ্যন বুলি ভাবি ল'ব লাগে। মই ক'লো নহয়, BJPৰ উত্থানতকৈও এটা ভাল কথা হৈছে যে মই 2খন মিটিং কৰিলোঁ, কোনো ক'তো আপত্তি নাই, গণ্ডগোল নাই। ৰাতিপুৱা আমি 3টা 4টা পাৰ্টি লগ লাগি বিকাশৰ কথা পাতিছোঁ, গধূলি মিটিং কৰিছোঁ। এই পৰিৱেশটো BTADত আগত ক'ত আছিল? গতিকে আপোনালোকে আজি আমাক ধন্যবাদ দিব লাগিব NDAক, যে এই পৰিৱেশটো BTADত আজি আমি আনি দিছোঁ। BJP BTRত আগতেও শক্তিশালী, আমি যোৱাবাৰোতো 9টা চিট পাইছিলোঁ, আৰু আজিওতো BJPৰে বেছি EM আছে, মানে MCLA আছে। গতিকে BJP শক্তিশালী, কিন্তু BJPয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই। BJP এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি BTADৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ। ইয়াতে আমি ৰজা হৈ গ'লোঁ, ইলেকশ্যন খেলিলোঁ, সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই। গতিকে আমাৰ গোটেই ৰাজনীতিটো আকৌ ইলেকশ্যনৰ পিছত আমি কাৰ লগত থাকিম, কি কৰিম, দিছপুৰত চৰকাৰ চলি আছে, সেইকাৰণে আমি এটা সম্পূৰ্ণ এটা খুব গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, BPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম, যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়। গণ সুৰক্ষাও নৱশৰণীয়া কইনান মই ফ্লাইটত লগ পাইছিলোঁ, তেওঁকো কৈছোঁ যে একদম ফূৰ্তি ফাৰ্তা কৰি ইলেকশ্যনটো খেলক। যিমানটা চিটত আমাৰ দলে খেলাৰ সিদ্ধান্ত লয় সেইটো হৈ থাকিব। য'তে ত'তে খেলি কি লাভ হ'ব যদি আমি নিজিকো? য'ত জিকিম আমি তাতে খেলিম। টাৰ্গেট দিলীপ শইকীয়াই ক'ব, মোৰ সেইটো কাম। মই এটাই কথা কৈছোঁ যে আমি শাসনভাৰ কোনে ল'ব কোনে নল'ব এইটো বহুত দিন
এতিয়াতো এইটোৱে সিদ্ধান্ত হোৱা নাই কেইটা সিটত ইলেকশ্যন খেলি গতিকে সব ষ্টেপ বাই ষ্টেপ গৈ থাকক কথাটো এনেকুৱা বিটিএডিৰ পঞ্চায়ততো কংগ্ৰেছ কোট আছে দেখিলে বিটিএডিৰ ইলেকশ্যনতো আপোনালোকে গম পাব কংগ্ৰেছ কোট আছে কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা পাৰ্টিটো লাইনততো থাকিব লাগিব যে এই লিষ্টত আছে বিটিএডিতে কংগ্ৰেছৰ পজিশ্যন কিমান 8-9 নম্বৰত আপোনালোকে নিজেও জানে গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলো আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলো আৰে কিয় নাহিছিলা মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হ'লেতেন মুখ্যমন্ত্ৰীজন অহাৰ কাৰণেহে আজি মছলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব ক'লো যদি মুখ্যমন্ত্ৰী নাহিলেতেন ইমান ধুনীয়া ৰাস্তা ক'ৰ পৰা হ'লেতেন আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলা দিয়াৰ ওপৰত দুখন দলং হ'ল তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহো তুমিও নাহো কাৰো কাম হ'ব নালাগে তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকো তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি আজি এতিয়া তামুলপুৰত গ'লে মেডিকেল কলেজ দেখি কিমান ভাল লাগে কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি পাগলা দিয়াৰ ওপৰত দুখন দলং কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি বাক্সা জিলাত 4টা-5টা অসমমালা ৰাস্তা কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি গতিকে কংগ্ৰেছ বাদ দিলে বাকি একো প্ৰব্লেম নাই দৰ্শকসকল মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট নিয়াৰিকৈ যথেষ্ট কৌশলী ধৰণেৰে যথেষ্ট সাৱধানেৰে কথাবিলাক ক'বলৈ যত্ন কৰিছে যিয়ে নহওক যদিহে বিজেপিয়ে তাত আসন বেছিকৈ পায় নিশ্চয় পৰিষদ গঠন কৰিবই তাত কাৰো ক'বলগীয়া নাথাকে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ পৰা তদুপৰি যিবিলাক ভাষণ দি আছে বিটিআৰত গৈ মুখ্যমন্ত্ৰীয়ে তাৰ পৰা এটা বহুত ভাল কথা মই অনুভৱ কৰিছোঁ য'ত কোনো দলক তেওঁ সমালোচনা কৰা নাই তেওঁ এই বক্তব্যটো তেওঁ প্ৰকাশ কৰিছে যে কোনো দলক আমি সমালোচনা নকৰোঁ আমি আমাৰ কথা ক'ম আমি আমাৰ জয়ৰ লক্ষ্যৰে আগবাঢ়িম মই ভাবোঁ সকলো নিৰ্বাচনে এনেধৰণৰ হোৱা উচিত আমাৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰতো এনেধৰণৰ হোৱা উচিত ইটো দলে সিটো দলক গালি পাৰাতকৈ ইটো দলে সিটো দলক তাচ্ছিল্য কৰাতকৈ বা সমালোচনা কৰাতকৈ প্ৰত্যেকে যদি নিজৰ উন্নয়নৰ কথা নিজৰ লক্ষ্যৰ কথা নিজে জয় হ'লে ৰাজ্যখনৰ কি কৰিব এনেধৰণৰ কথাবিলাকেৰে যদি জনসাধাৰণৰ ওচৰলৈ গ'লহেঁতেন এই অস্বস্তিকৰ ৰাজনৈতিক পৰিৱেশৰ পৰা সৰ্বসাধাৰণো বাচি থাকিলহেঁতেন আৰু কথাটো ভাল হ'লহেঁতেন গণতন্ত্ৰৰ কাৰণে আপোনালোকে কি কয় বিটিআৰ সঁচাকৈ এবাৰ বিজেপিয়ে দখল কৰিব পাৰিবনে বিজেপিয়ে তাত যিটো কৌশল অৱলম্বন কৰিছে সেই কৌশলটোৰ দ্বাৰা কি বুজিব পাৰিছে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ